জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ গোসাইগাঁও হায়াৰ ছেকেণ্ডাৰী দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। মই বড়োলেণ্ড জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ লগত যিসকল জড়িত আছে আমাৰ বড়োলেণ্ডৰ সকলো সাংবাদিক দাদাসকল, ভাইসকল, বাইদেউসকল, বন্ধুসকল সকলোলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ নৱপ্ৰজন্মৰ যিসকল সাংবাদিক আহি আছে আৰু ছিনিয়ৰ যিসকল আমাৰ জাৰ্নেলিষ্ট আছে, একেলগে এই আয়োজন কৰা এই সভাত মই বিশ্বাস কৰিছোঁ যে বহুখিনি শিকিব লগা, জানিব লগা কথাবিলাক আমাৰ নৌপুৰাণী সাংবাদিকসকলে শিকিবলৈ পাব। আৰু সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত, অঞ্চলটো আগুৱাই নিয়াৰ ক্ষেত্ৰত, দেশখন আগুৱাই নিয়াৰ ক্ষেত্ৰত আৰু আমাৰ অঞ্চলৰ ভাল বেয়া পৰিৱেশবিলাক ৰাইজৰ আগত দাঙি ধৰা বা চৰকাৰৰ ওচৰত দাঙি ধৰাত আপোনালোকে আৰু অধিক সফল হ'ব, মই সেইটো কামনা কৰিছোঁ। যোৱা বছৰ আমাৰ জাৰ্নেলিষ্ট এছ'চিয়েশ্যন আৰু বিটিআৰ চৰকাৰৰ লগত আলোচনা হোৱাতে কিছুমান বিষয়ৰ ওপৰত অলপ জোৰ দিয়া হৈছিলে। এই প্ৰত্যেকটো বিষয়টো মই লিপিবদ্ধ কৰি ৰাখিছোঁ আৰু এই অধিৱেশনতে জাৰ্নেলিষ্ট সাংবাদিকৰ গাড়ীটো ফ্ৰী কৰিবলৈ কৈ দিম। আৰু লগতে গেষ্ট হাউচত যিটো কথা কোৱা হৈছিলে যে আধা মানে ফিজত তাতে থকা বা খোৱাটো কৰিব লাগে, এই দুটা কাম মই সোনকালে কৰি দিম। ঠিক আছে, থেংক ইউ। ক্ষমা বিচাৰিছোঁ। যেতিয়া মোৰ হাতত দায়িত্বটো কৰিছিলোঁ যে সাংবাদিকৰ স্মৰণিকা হিচাপে ইয়াতে